এই কলো যে ৰাজনীতি কৰাটো মোৰ প্ৰধান লক্ষ্য নহয়। বহুতে সমালোচনা কৰে, তেওঁ দল ত্যাগ কৰে। মই আৰু হাজাৰবাৰ দল ত্যাগ কৰিবলৈ প্ৰস্তুত, যদিহে মই বিধায়ক হৈ মন্ত্ৰী হৈ যদি অসমৰ জনগণৰ কাৰণে ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। যি ৰাজনৈতিক দলতেই মই ৰাইজৰ হকে কাম কৰাৰ কাৰণে বিৰোধিতা পাম বা যি দলত স্পেচ নাপাম, সেই দলে মই ত্যাগ কৰিম। আপাতত কংগ্ৰেছ দলৰ যিখিনি এই ইস্যুবোৰ লৈ যিখিনি স্পেচ পাব লাগে, তেওঁলোকৰ সাইলেন্সৰ কাৰণে, নীৰৱতাৰ কাৰণে মই ভাবিছোঁ কংগ্ৰেছ দলত গৈ এই সমস্যাবোৰ সমাধান কৰিবলৈ স্পেচ নাপাম। সেইকাৰণে মই এনেকুৱা এটা ৰাজনৈতিক দলত যাম য'ত মানুহৰ কাৰণে কাম কৰিব পাৰোঁ, য'ত ৰাইজৰ কাৰণে ন্যায় কৰিব পাৰোঁ। তেনেকুৱাই মোৰ এতিয়ালৈ চিন্তা চৰ্চা। কংগ্ৰেছক মই এই প্ৰশ্নকেইটা সুধি থাকিম যাতে তেওঁলোক স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হয়, নাই বা তেওঁলোক নাঙঠ হয়। হোৱাট ইজ দেয়াৰ ষ্টেণ্ড, লেট দ্য পিপুল আণ্ডাৰষ্টেণ্ড। এই 5 মাহ আৰু এই কাৰবাৰ মই কৰি থাকিম। ঠিক আছে, আপুনি যদি ৰাইজৰ দলত যোগদান কৰে তেতিয়াহ'লে কংগ্ৰেছৰ লগত এলায়েন্স হোৱাৰ ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, এলায়েন্সৰ ক্ষেত্ৰত কংগ্ৰেছ দল থেৰুগুৰি কৰাৰ মূল কাৰণটো হ'ল তেওঁলোকে ভাবিছে যে তেওঁলোকৰ ৰাজনৈতিক হাৰুৱা পথাৰখন অখিল গগৈয়ে দখল কৰিব। এইটোৱে তেওঁলোকে ভাবিছে। বিশেষকৈ মাইনৰিটি অধ্যুষিত অঞ্চল। গতিকে মই কৈছোঁ যে এইটো কংগ্ৰেছৰ স্থিতি 24 ঘণ্টাত স্পষ্ট কৰিব, এলায়েন্স কৰিব। যদিহে আজিও মুছলমান মানুহ সকলোৱে বেলেগ একো কৰিব নালাগে, সংখ্যালঘু মানুহে এই ধুবুৰীত যি সহমৰ্মিত অখিল গগৈ দেখুৱালে, তাৰ কাৰণে অখিল গগৈক সকলো মুছলমান একত্ৰিত হৈ ধন্যবাদ দিয়ক। কালি ৰাতিপুৱা কংগ্ৰেছে ঘোষণা কৰিব যে আমি অখিলৰ